আচ্ছা মোবাইলটা কার তোমার? হ্যাঁ তোমার নিজের মোবাইল? ও স্যার, তোমার নামটা কি? আমার নাম হলো সাদ্দাম হোসেন লস্কর। তুমি কাকে ভোট দিবা? আসাম বরাকবলি দইতলা বিলাইপুর জিপি, কাটলিছড়া LA7 দইতলা বিলাইপুর জিপি। কোন জায়গায়? মামারে তুমি মামারে মামারে। एक बार वकील से जब पॉलिटिक्स में आते हैं वो परमानेंटली आते हैं, लेकिन हाफिज चौधरी चुनाव का पहले पॉलिटिशियन होता है और चुनाव हार जाने के बाद फिर वकील हो जाता है। বিজেপির সময় হিন্দু মুসলিম সকল শ্রেণীর লোকের উন্নয়ন হয়েছে। বরাক সফরে এসে হাইলাকান্দিতে এমন দাবি করলেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। হাইলাকান্দি কাটলিছড়ার চালমার্স বিদ্যালয়ের মাঠে মুখ্যমন্ত্রীর প্রথম জনসভাটি অনুষ্ঠিত হয়। সেই সভায় মুখ্যমন্ত্রীকে ব্যতিক্রমী রূপে দেখা যায়। উপস্থিত জনতার সাথে বার্তালাপ করে স্থানীয় 31 বছরের বিশেষভাবে সক্ষম যুবক সাদ্দাম হোসেনকে কোলে নিয়ে প্রচার চালান তিনি। সাথে বিজেপি প্রার্থী কৃপানাথ মালা জয়লাভ করলে হাইলাকান্দিতে মেডিকেল কলেজ ও কাটলিছড়াকে মহকুমা স্টেটাস প্রদান করার প্রতিশ্রুতি দিয়েছেন মুখ্যমন্ত্রী। ভারতত আমার ইলেকশন আছে, সকলে জানে। আপকি বার সকলে জানে আপকি বার মোদী সরকার, আপকি বার 400 পার, হয় নে নহয়? আজি আমাৰ অসমতে হওক গোটেই ভাৰততে হওক, কি উত্তরে দিতে চাই? দিয়ে দেন এটা দিবেন, দিয়ে দেন। ঠিক আছে, যেগুলো আগে আছে সবাই চুপ, হ্যাঁ, কিছু বলবেন না, ঠিক আছে? আমি আরে মামা আছে সাথে। আচ্ছা মোবাইলটা কার তোমার? হ্যাঁ তোমার নিজের মোবাইল? ও স্যার, তোমার নামটা কি? আমার নাম হলো সাদ্দাম হোসেন লস্কর। তুমি কাকে ভোট দিবা? আসাম বরাকবলি দইতলা বিলাইপুর জিপি, কাটলিছড়া LA7 দইতলা বিলাইপুর জিপি। কোন জায়গায়? মামারে তুমি মামারে মামারে। পুরা অসমত আমি 20 লাখ নতুন ঘৰ বনাম, বৰাকতো বনাম, ব্ৰহ্মপুত্ৰতো বনাম। আৰু এই ঘৰৰ জিঅ' টেগিং এইবাৰ গভৰ্ণমেণ্ট অফিচাৰ নকৰে, মহিলা সেলফ হেল্প গ্ৰুপে কৰিব, ঠিক আছে? তাৰ মানে গৰীব দুখীয়া মানুহে নিজৰ ঘৰ এবাৰ নিজে সিলেক্ট কৰি দিব যে মোক ঘৰ লাগে, মোৰ এইটো জিঅ' টেগিং পৰ্টেলত এপ্লিকেশ্যন কৰি দিব আৰু আমি আপোনালোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰি দিম। এইটো হ'ল মোদী গ্যাৰেণ্টি নাম্বাৰ 1। মোদী গ্যাৰেণ্টি নাম্বাৰ 2, যাৰ যাৰ বাড়িত রেশন কার্ড আছে সব বাড়িতে একটা অরুণোদয় পাব। এইটো হল মোদী গ্যারেন্টি নাম্বার 2, ঠিক আছে? মোদী গ্যারেন্টি নাম্বার 3, লাখপতি দিদি। আমার যোনে লাখপতি বাইদেউৰ ফর্ম ফিল আপ কৰিছে সেই গোটেই মহিলাই বেংক একাউণ্টত 10,000 টকা তেওঁলোকে লাভ কৰিব মোদী গ্যাৰেণ্টি 3। আৰু যদি এই 10,000 টকা ভাল কৰি খৰচ কৰে তেতিয়া আগলৈ গৈ আমি আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। মোদী গ্যাৰেণ্টি 4, আমাৰ ল'ৰা আৰু ছোৱালী, ছেলে মেয়ে দুইটাৰে কলেজৰ এডমিশন ফ্ৰী। মোদী গ্যাৰেণ্টি 5, কলেজত এডমিশন লোৱাৰ পিছত যিমান ছোৱালী আছে তাৰ বেংক একাউণ্টত হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ কাৰণে 10,000, ডিগ্ৰী পঢ়িলে 12,500 আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 25,000 টকা জমা হ'ব মোদী গ্যাৰেণ্টি 5। আগত কি গ্যাৰেণ্টি আছে? ৰেশন কাৰ্ডত 5 কেজি ফ্ৰী চাউল, উজ্জ্বলা গেছ, আয়ুষ্মান ভাৰতৰ কাৰ্ড, এই তিনটাটো চলি থাকিলে লগত আৰু নতুন 5টা মোদী গ্যাৰেণ্টি কা সাথ মামা কি ওয়ারেন্টি, ঠিক है? আজি আপোনালোকে জানে
এই যে মই কথাবিলাক কৈ আছো, মই ক'ৰবাত কৈ আছো নেকি যে খালি হিন্দুৱে পাব মুছলমানে নাপায়? মই কৈ আছো নেকি? কৈছো নেকি? তেতিয়াহ'লে আপোনালোকে চাওক, UDF আছে, কংগ্ৰেছ আছে, কয় বিজেপি এন্টি মুছলিম, কিন্তু বিজেপি দিনত মুছলমান মানুহে অৰুণোদয় পাইছে নে নাই পোৱা? মুছলমান মানুহে পাক্কা ঘৰ পাইছে নে নাই পোৱা? মুছলমান মানুহে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে নে নাই পোৱা? মুছলমান মানুহে চাকৰি পাইছে কি নাই পোৱা? তেতিয়াহ'লে যিবিলাক মানুহে কয় মোদী বেয়া, মামা বেয়া, সেই মানুহক মই একটা প্ৰশ্ন সুধিব খুজিছো যে কংগ্ৰেছৰ দিনততো দালাল আছিলে, কি ভাল আছিলে? এতিয়াতো মামাৰ দিনত দালাল আমি খতম কৰি দিছো যে দালালি চলবে না, এটা কি খারাপ কথা? তো আজি কংগ্ৰেছৰ দিনত, UDFৰ দিনত মানুহ কষ্টত আছিলে, আজি মানুহ কষ্টত থাকিব নালাগে। ये 400 पार में तो करीमगंज का काम मोदी जी भी करेगा, हम लोग भी करेगा। अभी मैंने बोला वकील बिना फीस लेके काम नहीं करता है, मैं भी फीस लेके, जब वकील था मैं भी फीस लेके काम करता था। लेकिन एक बार वकील से जो पॉलिटिक्स में आते हैं वो परमानेंटली आते हैं, लेकिन हाफिज चौधरी चुनाव का पहले पॉलिटिशियन होता है और चुनाव हार जाने के बाद फिर वकील हो जाता है। अभी मैंने बोला वकील बिना फीस लेके काम नहीं करता है, मैं भी फीस लेके, जब वकील था मैं भी फीस लेके काम करता था। लेकिन एक बार वकील से जो पॉलिटिक्स में आते हैं वो परमानेंटली आते हैं, लेकिन हाफिज चौधरी चुनाव का पहले पॉलिटिशियन होता है और चुनाव हार जाने के बाद फिर वकील हो जाता है। कि हम लोग को सबका साथ एक साथ रहना है। মুখ্যমন্ত্রী সভায় কয়েক সহস্রাধিক লোক অংশগ্রহণ করেন। বিজেপির সময় হিন্দু মুসলিম সকল শ্রেণীর লোকের উন্নয়ন হয়েছে বলে হাইলাকান্দিতে দাবি করেছেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। এছাড়া করিমগঞ্জ আসনেও ভালো ব্যবধানে জয় হবে বিজেপির। লখিমপুরে ভাইরাল ভিডিও নিয়েও মত প্রকাশ করেছেন মুখ্যমন্ত্রী। সেই সাথে কংগ্রেস দলের বুথ ক্যাপচারিং ইস্যু নিয়েও কথা বলেছেন হিমন্ত বিশ্ব শর্মা। पूरा पब्लिक का बीच में इतना उत्साह है, इतना उमंग है, इमान फुर्ती, इमान उत्साह, तो ইয়াত बहुत भोटर बीजेपी जिकी যাব। মাজতে ৰেগিঙৰ এটা কথা ওলাইছে কৰিমগঞ্জত কংগ্ৰেছে ৰেগিং কৰিব বুলি মুকলিকে কৈছে। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, ইলেকশ্যনৰ নিয়ম ভাঙিব চেষ্টা নকৰা ভাল, আৰু ইয়াৰ পৰিণাম ঠিক নহ'ব। পাঁচটাই জিকি যাম, কালি হ'ব। এইবিলাকতো বেয়া ভিডিঅ' আৰু কেণ্ডিডেটে পুলিচ কেছ দিব লাগিছিল, পুলিচ কেছ দিয়া নাই, তাৰমানে ভিডিঅ'টো জেনুইন আছে। কৰিমগঞ্জত আমি এক চাইড জিকি যাম। গৃহমন্ত্ৰী 21 তাৰিখে অহাৰ সম্ভাৱনা আছে শিলচৰত ৰোড শ্ব' কৰাৰ জন্য। গৰমত মানুহ মই আগত লৈ আহিছো। হিমন্ত বিশ্ব শৰ্মা মিটিঙত পিছফালে মানুহ নাথাকেতো, চব মানুহ আগত আহি যায়। তো আমিতো মোৰ মিটিংটো কংগ্ৰেছ টাইপ মিটিং নহয়তো, মইতো ৰেলিং ভাঙি উঠাই আনো। এইটোতো বেলেগ পলিটিকেল লিডাৰৰ মিটিঙত মানুহ চকীত বহে, মইতো নাচিবৰ কাৰণে আগত উঠাই লৈ আহোঁ। উচ্চ ন্যায়ালয়ে আজি নৱকৰণীয়াৰ বিৰুদ্ধে ৰায়দান কৰিছে। আমাৰ মিটিং ট্ৰেডিশ্যনেল মিটিং নহয়, চকীত বহি কুৰ্চীত বহি শুনি থকা মিটিং নহয়, এইটো জোচ ভৰা মিটিং। কংগ্ৰেছৰ ৰাষ্ট্ৰীয়